Hey, what's up everybody? So, আজিৰ পৰা আমি চাব গৈ আছো সমতলীয় গতি motion in a plane মানে কোনোবা এটা সমতলত গতি কেনেকৈ হয় হেতুৰ বিষয়ে আমি পঢ়িব গৈ আছো এই পাঠটো আৰম্ভ কৰাৰ আগতে আমি ধুনিয়া এটা বস্তু জানি ল'ব লাগে গণিতৰ যাক আমি ভেক্টৰ বুলি কওঁ ভেক্টৰ এই ভেক্টৰটোতে আমাৰ বহুতটা ভিডিও আহিব 5-6টা মান ভিডিও আমাৰ ভেক্টৰৰ ওপৰতে হ'ব সো আমি ভেক্টৰটো প্ৰথমতে বুজি লম কাৰণ ভেক্টৰটো যদি নাজানো আমি তেতিয়া হলে আমি সমতলীয় গতিৰ যিমানখিনি প্ৰশ্ন আছে আমি একো বুজিও নাপাম আৰু আমি কৰিবও নাজানিম ঠিক আছে সো ভেক্টৰ মানে কি হয় এটো প্ৰথমতে বুজিম ভেক্টৰ কেনেকৈ যোগ কৰো কেনেকৈ বিয়োগ কৰো কেনেকৈ পূৰণ কৰো হেইবোৰ গোটেইখিনি কথা আমি এই গোটেই ভেক্টৰৰ ভিডিওবোৰত গম পাম এতিয়া ভেক্টৰটো আমি প্ৰথমতে বুজি লওঁ ফিজিক্সত কি হয় আমি দুটা ধৰণৰ ৰাশি পাওঁ দেই দুটা ধৰণৰ ৰাশি পাওঁ এটাটো কও ভেক্টৰ ৰাশি আৰু এটাটো কও আমি স্কেলাৰ হৈছে ফিজিক্সত আমি দুটা ধৰণৰ ৰাশি পাম এটাটো কম ভেক্টৰ এটাটো কম স্কেলাৰ এটা ভেক্টৰ মানে কি হৈছে ভেক্টৰ মানে হৈছে এনেকুৱা ৰাশি যাৰ মান আৰু দিশ থাকে ভেক্টৰ মানে হৈছে এনেকুৱা ৰাশি যাৰ মান আৰু দিশ থাকে যেনে উদাহৰণ যদি মই লও 5 মিটাৰ গুৱাহাটী ফালে 5 মিটাৰ গুৱাহাটীৰ ফালে সো ইয়াত মই কি কৰিছো 5 মিটাৰ মই হৰণ কৰিছো তাৰ লগতে মই কি কৰো কোন ফালে কৰিছো গুৱাহাটীৰ ফালে সো এনেকুৱা ধৰণৰ ৰাশি যত নেকি মান এটো হৈ গল আমাৰ মান গুৱাহাটীৰ ফালে বুলি কৈছো সো গুৱাহাটীৰ ফালে হৈ গল আমাৰ দিশ সো এনেকুৱা ৰাশি যত নেকি মান থাকে লগতে দিশৰ কথাও যেতিয়া আমি কৈ দিও তেনেকুৱা ধৰণৰ ৰাশিবোৰক আমি ভেক্টৰ ৰাশি বুলি কওঁ তেনে ধৰণে স্কেলাৰ মানে কি সোৱা স্কেলাৰ মানে হৈছে এনেকুৱা ৰাশি যাৰ অকল মান থাকে দিশ নাথাকে যেনে যদি মই কৈ দিও 5 মিটাৰ বুলি যদি কও ইয়াৰ লগত যদি মই দিশৰ কথা কৈ নাই দিয়া 5 মিটাৰ কোন ফালে মই নাজানো সো তেনেকুৱা ধৰণৰ ৰাশি যত নেকি অকল মান থাকে দিশ নাথাকে তাকে আমি কি বুলি কওঁ স্কেলাৰ বুলি কওঁ হৈছে বুজি পাইছা উদাহৰণ যদি লও মই হৰণটো এটা কি হয় ভেক্টৰ ৰাশি হয় কাৰণ দিশ থাকে হৰণত লগতে বেগ এটা ভেক্টৰ ৰাশি আৰু মই বেগৰ কথা কৈছিলো নহয় বেগ মানে কি আছিল ধ্ৰুতিৰ লগত যেতিয়া আমি দিশৰ কথা কৈ দিও তাকে আমি বেগ বুলি কওঁ বুলি কৈছিলো তাৰ পাছত আৰু এটা উদাহৰণ লও যেনে বলটো এটা ভেক্টৰ ৰাশি হৈছে আমি বুজি পাম লাহে লাহে কেলে কিয় বলটো এটা ভেক্টৰ ৰাশি হল আমি গম পাম তেনে ধৰণে স্কেলাৰৰ যদি উদাহৰণ লও মই পথ দৈৰ্ঘ্য 5 কিলোমিটাৰ বুলি কৈ দিলো মই কোন ফালে বা 5 কিলোমিটাৰ মই গম পাইছো জানো নাই পোৱা তেনে ধৰণে ধ্ৰুতি স্পিড যাক কওঁ আমি এইটো স্পিড যদি মই কওঁ 5 কিলোমিটাৰ প্ৰতি ঘণ্টা কোন ফালে বা 5 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈ আছে আমি গম পাইছো জানো নাই পোৱা সো এনেকুৱা ধৰণৰ মান যত নেকি আমি দিশৰ কথা গম নাপাও সেইবোৰক কওঁ আমি স্কেলাৰ হৈছে এটো আছিলে সহজ এটা সংজ্ঞা ভেক্টৰৰ তে আমি আৰু চাওঁ ভিতৰলে তে আমি অকল ভেক্টৰৰ কথা পাতিলো আমি গম পালো ভেক্টৰ মানে হৈছে এনেকুৱা ৰাশি যাৰ মানৰ লগত মান আৰু দিশ থাকে তো এনেকুৱা ধৰণৰ ৰাশি যাৰ মান আৰু দিশ থাকে তাকে আমি ভেক্টৰ ৰাশি বুলি কওঁ হৈছে এতিয়া চোৱা ভেক্টৰক কেনেকৈ দেখাও এতিয়া ভেক্টৰক দেখাবলৈ আমি এটা কাৰ চিন ব্যৱহাৰ কৰো এটা ৰাশি আঁকিলো ইয়াতে কাৰ চিন এটা দি দিলো
এই ৰাশিটোৱে বুজাব ভেক্টৰটোৰ মানটো হৈছে আৰু এই কাৰ চিনটোৱে বুজাব ভেক্টৰৰ দিশটো হৈছেনে ইয়াতে আমি দুটা শব্দ পাম এই মাথা ফালটো যোনফালে কাৰ চিনটো আছে ইয়াক আমি কওঁ শীৰ্ষবিন্দু ইয়াক আমি কওঁ শীৰ্ষবিন্দু এইটো টিকুনিটুক হৈছেনে আৰু পিছফালে যোনটো ইয়াৰ নেগুৰ আছে এইটো কওঁ আমি পাদবিন্দু এইটো কি কওঁ আমি পাদবিন্দু সো মাথাটো কওঁ শীৰ্ষবিন্দু আৰু নেগুৰটো কওঁ পাদবিন্দু আৰু মাজৰটোৱে আমাৰ মানটো দিব হৈছেনে সো ইয়াত আমি কি গম পালো যে ভেক্টৰটোক আমি জিওমেট্ৰিক ৰূপত যদি দেখাব বিচাৰো আমি কি কৰিম এটা আসাকিম তাৰ পিছতে তাত কাৰ চিন এটা লগাই দিম কাৰ চিনৰ মাথাটোৱে বুজাব শীৰ্ষবিন্দু যোনটো নেকি দিশ বুজাব আৰু পিছফালে যোনটো নেগুৰটো নি বুজাব পাদবিন্দু হৈছেনে ক্লিয়াৰ হৈছে সো এনে ধৰণে আমি জিওমেট্ৰিক ৰূপত দেখাও এতিয়া মই এনে ধৰি লৈছো এটা মই ভেক্টৰ কৈছো ভেক্টৰ ৰাখি এটা বুলে মই a বুলি কৈছো হৈছে ভেক্টৰ এটা মই ললো ভেক্টৰ a এতিয়া এই বস্তুটো ভেক্টৰ হয় বুলি মই সমুকে যদি ক'ব বিচাৰো তেতিয়া মই কি কৰিম এই a টোৰ ওপৰত মই এটা সৰু কাৰ চিন আঁকি দিম এইটো সৰু এটা কাৰ চিন আঁকি দিলো এতিয়া এই a টো আমি কি বুলি বুজি পাম যে এতিয়া হি এটা ভেক্টৰ ৰাখি বুলি বুজি পাম হৈছে তেনে ধৰণে যদি আৰু এটা মই লও b এই b ৰ ওপৰত যদি মই কাৰ চিন এটা লগাই দিম মই কি বুজি পাম যে b টো এটা ভেক্টৰ ৰাখি তেনে ধৰণে c যদি লও c ৰ ওপৰত যদি কাৰ চিন দি দিও এটো হৈ যাব আমাৰ ভেক্টৰ ৰাখি হৈছে ক্লিয়াৰ হৈছে সো এনে ধৰণে আমি ভেক্টৰক বুজাম মানে যিকোনো এটা লৈ লম আখৰ এটা তাৰ ওপৰত যদি মই কাৰ চিন এটা দি দিও ই হৈ যাব ভেক্টৰ সো এনে ধৰণে আমি দেখাও দেই তো এইটো হল দেখুৱা নিয়মটো সো প্ৰথম কথা আমি কি বুজি পালো যে ভেক্টৰ মান আৰু দিশ থাকে আৰু ইয়াক আমি কেনেকে দেখাও এটা কাৰ চিনেৰে দেখাও হয়নে তাৰ পিছত আমি বুজি পালো কোনোবা এটা আখৰ যদি থাকে a আৰু ইয়াক যদি মই ভেক্টৰ বুলি ক'ব বিচাৰো তেন্তে ইয়াৰ ওপৰত মই কাৰ চিন এটা লগাই দিম এইবোৰ গম পাই গলো আমি হৈছে বুজি পালা বঢ়িয়া কথা একদম মজা কথা ইয়াৰ পাছত আমি পঢ়িবলগীয়া বস্তুটো হয় ভেক্টৰৰ কিমানটা ধৰণ থাকে ভেক্টৰৰ ধৰণ কেই ধৰণৰ ভেক্টৰ থাকিব পাৰে এটো আমি চাব গৈ আছো প্ৰথমটো হয় সমান ভেক্টৰ তা কি আকৌ এটো সমান ভেক্টৰ মানে কি এটা ভাবিলোৱা মই দুটা ভেক্টৰ লৈছো ওকে ভেক্টৰ a আৰু ভেক্টৰ b মই দুটা ভেক্টৰ আঁকিলো হৈছে নে এটা মই কৈছো যে এই দুটা ভেক্টৰটো সমান এটা এনে সমান হৈ না যায় ইয়াত কেটামান শৰ্ত আছে যোনটো নেকি আমি মানি চলিব লাগে মই যদি কও ভেক্টৰ a সমান ভেক্টৰ b তেন্তে ইয়াত প্ৰথমটো মানিবলগীয়া শৰ্তটো হয় যে এই ভেক্টৰৰ মানটো ভেক্টৰ a ৰ মান ইকুৱেল ভেক্টৰ b ৰ মান হ'ব লাগিব মানে ভেক্টৰ a ৰ যদি দৈৰ্ঘ্যটো মই ধৰি লৈছো 5 মিটাৰ এই দুটাটো সমান হ'বলৈ প্ৰথম শৰ্তটো হৈছে ভেক্টৰ b ৰ মানটো 5 মিটাৰ হ'ব লাগিব হৈছে এইটো সাধাৰণ কথা আমি বুজি পাইছো সাগে হয় না সো দুটা ভেক্টৰ সমান হ'বলৈ প্ৰথম শৰ্ত কি যে হিয়তৰ মান দুটা সমান হ'ব লাগিব আৰু এটা শৰ্ত আছে এই শৰ্তটো কি যে ভেক্টৰ a আৰু ভেক্টৰ b ৰ দিশও সমান হ'ব লাগিব দিশ
সমান আচ্ছা মানে মানটোতো সমান হ'ব লাগিবই লগতে কি কৈছে ভেক্টৰ a টো যদি এই দিশলৈ গৈ আছে ভেক্টৰ b টো এই দিশলৈ যাব লাগিব হৈছেনে সো আমি কি গম পালো যে দুটা ভেক্টৰ যদি সমান হ'ব লগিয়া হয় দুটা শৰ্ত আমি মানিব লাগে প্ৰথমটো কি যে ইহঁতৰ মান দুটা সমান হ'ব লাগে দ্বিতীয়টো কি যে ইহঁতৰ দিশটো সমান হ'ব লাগে ক্লিয়াৰ হৈছে বস্তুটো ওকে না ওকে এটা কিছুমানে ভাবিছে এই দিশটো যদি উল্টা হোৱা হলে কি হল হয় এই দিশটো যদি উল্টা হোৱা হলে দিশটো যদি উল্টা হৈ যায় ভেক্টৰ দুটা সমান নোহোৱা হৈ যায় আমি গম পাম এতিয়া ভেক্টৰ যোগ বিয়োগ কৰা সময় হৈছে তো ইয়াৰ মানটো 5 মিটাৰ দিয়া আছে ইয়াৰটো 5 মিটাৰ দিয়া আছে কিন্তু যেতিয়া দিশটো উল্টা হৈ যায় আমি যোগ কৰা সময়ত যাৰ দিশটো উল্টা তাৰ আগত এটা মাইনাস চিন লগাই দিও বুজি পালানে সো ইটাৰ কাৰণে জাস্ট ইমানটো মনত ৰাখিলে হ'ল যে দুটা ভেক্টৰ সমান হ'বলৈ প্ৰথম শৰ্তটো হৈছে হিহঁতৰ মানটো সমান হ'ব লাগে সেকেন্ডটো হৈছে হিহঁতৰ দিশটো সমান হ'ব লাগে তাকে আমি কি বুলি কম সমান ভেক্টৰ ক্লিয়াৰ হৈছে বঢ়িয়াকে ওকে তো এইটো আছিল আমাৰ প্ৰথমটো ভেক্টৰ অৰ ধৰণ সমান ভেক্টৰ সোৱা ভেক্টৰক মই কি কলো যে a যদি এটা ভেক্টৰ হয় ইয়াৰ ওপৰত মই কাৰ চিন এটা দিব লাগিব হয়নে লগতে মই কি কলো ই যদি ভেক্টৰ হয় ইয়াৰ লগত মান থাকিব লাগিব লগতে দিশ থাকিব লাগিব হয়নে এতিয়া মই প্ৰতিবাৰে মান ভেক্টৰ a ৰ মান বুলি লিখাতকে মই এটা শৰ্টকাট এটা উলাই লম শৰ্টকাটটো কি হ'ব সোৱা যেতিয়া মই ভেক্টৰ এটাৰ মান দেখাব বিচাৰো তেতিয়া মই কি কৰিম এই ভেক্টৰ a টোক লিখিম লগতে ইয়াত মডুলাস এটা লগাই থৈ দিম এটুকো আমি মডুলাস ওকে জেউৰা মাৰি দিছো বুলি ধৰি লোৱা সো ভেক্টৰ a যদি দিয়া থাকে আমি যদি ভেক্টৰ a ৰ মানটোক বুজাব বিচাৰো চিনেৰে তাক আমি কেনেকৈ দেখাম মডুলাস a লিখি দিম আৰু হি কি বুজাব ভেক্টৰ a ৰ মানটোক বুজাব ক্লিয়াৰ হৈছে তেনে ধৰণে যদি এটা ভেক্টৰ থাকে ভেক্টৰ c ইয়াৰ মানটো যদি মই বুজাব বিচাৰো তেন্তে এটুক আমি ভেক্টৰ b লৈছো c বুলি কৈ পালো মই এনেকে সো ই কি বুজাব ভেক্টৰ b ৰ মানটোক বুজাব ক্লিয়াৰ হৈছে তেনে ধৰণে ভেক্টৰ c যদি লও আৰু ইয়াৰ মান যদি লিখিব বিচাৰো মই কি কৰিম এনেকে লিখিম আৰু ই কি বুজাব মানটো বুজাব ক্লিয়াৰ হৈছে ওকে না সো আমি চালু যে সমান হ'বলৈ কি কি হ'ব লাগে মানটো সমান হ'ব লাগিব আৰু দিশটো সমান হ'ব লাগিব সেকেন্ডটো চাও আমি সেকেন্ডটো চাও সমতলীয় ভেক্টৰ মানে কি হয় সমতলীয় ভেক্টৰ মানে কি হয় সোৱা সমতলীয় ভেক্টৰ মানে হৈছে এনেকুৱা ভেক্টৰ যোনটোৱে নেকি এটা সমতলত থাকে এই নামতে সোমাই আছে এইটো এটা মই সমতল আঁকিছো ধৰি লোৱা ইয়াত যদি এটা ভেক্টৰ আছে ভেক্টৰ a আৰু এটা যদি ভেক্টৰ আছে ভেক্টৰ b তো যেহেতু ইহঁতে এটা সমতলত আছে সো আমি এনেকুৱা ধৰণৰ ভেক্টৰক কি বুলি কম সমতলীয় ভেক্টৰ বুলি কম বুজি পাইছা নাই এতিয়া ইয়াতে অসমতলীয় এটা আহি যায় অসমতলীয় ভেক্টৰ এটো কি হয় জাস্ট ইয়াৰ উল্টা মানে একেটা সমতলত নথকা ভেক্টৰ ইয়াৰ উদাহৰণটো চোৱা ইয়াৰ উদাহৰণটো মই ইয়াত আঁকিলো এটো এটা সমতল আঁকিলো ইয়াৰ এটা ভেক্টৰ আঁকিলো ইয়াৰ এটা ভেক্টৰ এটো ভেক্টৰ a ধৰি লোৱা এটো ভেক্টৰ b এতিয়া যদি এই সমতলৰ পৰা মই একদম লম্বকে ইয়াত যদি ভেক্টৰ এটা আঁকি দিও এনেকে বৰ্ডৰ পৰা বাহিৰলৈ ওলাই যোৱাকে তেতিয়া আমি কি কম এই ভেক্টৰটো অসমতলীয় ভেক্টৰ কাৰণ হি এটা সমতলতে নাই এই দুটা ভেক্টৰটো একেটা সমতলত আছে বৰ্ডটোৰ সমতলটোত আছে হয়নে কিন্তু ইয়াৰ লম্বকে যদি মই এনেকে এটা ভেক্টৰ যদি আঁকি দিও হি কি হৈ যাব অসমতলীয় ভেক্টৰ ধৰিব পাৰিছা সাগে কি বৰ্ডৰ ফালে ওলাই আছে তোমাৰ ফালে মুখ কৰি আছে দেই সো তেনেকুৱা ধৰণক আমি কি বুলি কম অসমতলীয় ভেক্টৰ 4 নম্বৰ
ইয়াৰ মই সংজ্ঞাবোৰ লিখি নাথাকোঁ কাৰণ ইমান দৰকাৰী নাই, কিন্তু 1-2 নম্বৰৰ কাৰণে বৰ্ডৰ পেপাৰত আহি যাব পাৰে যে সমতলীয় ভেক্টৰ মানে কি। ঠিক আছে, তাৰ পাছত আৰু আমাৰ আহে এটা ৰেখাত থকা ভেক্টৰ। এটা ৰেখাত থকা ভেক্টৰ এইটো কি আকৌ? ইয়াত এনে এটা মই কাল্পনিক ৰেখা এটা আঁকি লৈছোঁ দেই। কাল্পনিক ৰেখা এটা মই আঁকিলোঁ, বহুত দীঘল ৰেখা এটা আঁকিলোঁ। এই একেটা ৰেখাতে যদি ভেক্টৰ থাকে, যেনে ধৰি লওঁ ইয়াত এটা ভেক্টৰ আছে এই ৰেখাতে, ইয়াক মই নাম দি দিছোঁ ভেক্টৰ চি। অ'কে, আৰু এটা ভেক্টৰ আছে এই ৰেখাতে, তো মই ধৰি লৈছোঁ ভেক্টৰ ডি। ঠিক আছে, মই আৰু এটা ভেক্টৰ আঁকি দিছোঁ, ধৰি লোৱা এইটো একেটা ৰেখাতে আছে ভেক্টৰ ই। হৈছেনে? ভেক্টৰ ই। এতিয়া যিহেতু এই তিনিটা ভেক্টৰটো একেটা ৰেখাতে আছে, চ' এনেকুৱা ধৰণৰ ভেক্টৰক আমি ক'ম এটা ৰেখাত থকা ভেক্টৰ, বা ইয়াক আমি ইংৰাজীত কোলিনিয়াৰ ভেক্টৰ বুলিও কওঁ। কোলিনিয়াৰ, লিনিয়াৰ মানে ৰেখা, কো মানে এটা জেগাত, এটা ৰেখা। কোলিনিয়াৰ ভেক্টৰ হৈছে। চ' এটা ৰেখাত যদি ভেক্টৰ থাকে তাকে আমি কি বুলি কওঁ? এটা ৰেখাত থকা ভেক্টৰ বা কোলিনিয়াৰ ভেক্টৰ। ইয়ালৈ ক্লিয়াৰ হৈছে চবৰ? অ'কে, চাৰি নম্বৰ হ'ল। এতিয়া 5 নম্বৰটো চাওঁ আমি। 5 নম্বৰটো হৈছে সমান্তৰাল ভেক্টৰ, বা ইয়াক আমি ইংৰাজীত কওঁ পেৰেলেল ভেক্টৰ। এই ভেক্টৰ শব্দটো মই ইংৰাজীতে লিখিছোঁ কাৰণ অসমীয়াটো আমি ভেক্টৰ বুলিয়ে পঢ়োঁ দেই। পেৰেলেল ভেক্টৰ মানে কি হৈছে? দুটা ভেক্টৰ আছে, ভেক্টৰ এ, ভেক্টৰ বি। সমান্তৰাল আমি জানোনে? সমান্তৰাল মানে কি? দুটা ৰেখা যদি সমান্তৰাল হয় সিহঁতৰ মাজৰ কোণ কিমান থাকে? 0 ডিগ্ৰী। কোণ কিমান থাকিব? 0 ডিগ্ৰী। কাৰণ সিহঁতে কেতিয়াও কটাকটি নকৰে। দুটা ৰেখা সমান্তৰাল হ'লে সিহঁতে কেতিয়াবা কটাকটি কৰিব জানো? নকৰে। চ' সিহঁতৰ মাজৰ কোণটো 0 ডিগ্ৰী থাকে। এতিয়া এই দুটা ভেক্টৰটো সমান্তৰাল তেতিয়া হ'ব যেতিয়া সিহঁতৰ মাজৰ কোণটো 0 ডিগ্ৰী হ'ব, লগতে সিহঁতৰ দিশটো সমান হ'ব লাগে। দিশ সমান দেই। ভেক্টৰ এ আৰু ভেক্টৰ বিৰ দিশ সমান হ'ব লাগে। ই যদি এইফালে গৈ আছে, ইও এইফালে গৈ থাকিব। সেইটো বুজি পালা নাই? ঠিক আছে, চ' এইটোকে কওঁ আমি সমান্তৰাল ভেক্টৰ। সমান্তৰাল ভেক্টৰ মানে কি ক'লে? দুটা ভেক্টৰ যদি সমান্তৰাল হৈ থাকে তাকে আমি সমান্তৰাল ভেক্টৰ বুলি কওঁ। চৰ্তটো কি যে সিহঁতৰ দিশটো সমান হ'ব লাগে, ইফালে এজনটো গৈ থাকিলে সিও ইফালে গৈ থাকিব লাগে, আৰু সিহঁতৰ মাজৰ কোণটো কিমান হ'ব লাগে? 0 ডিগ্ৰী। ইয়াৰ লগতে সমান্তৰালটো পঢ়াৰ লগে লগে আমি অসমান্তৰালটো পঢ়িব লাগে। জাষ্ট ইয়াৰ উল্টা, অসমান্তৰাল। অসমান্তৰাল ভেক্টৰ এইটো কি হৈছে? জাষ্ট ইয়াৰ উল্টা। দুটা ভেক্টৰ থাকিব, ভেক্টৰ চি আৰু ভেক্টৰ ডি ধৰিছোঁ, কিন্তু ইয়াত কথাটো এইটো যে ইহঁতে দুটা সমান্তৰাল হৈ থাকিব। ঠিক আছে, সমান্তৰাল হৈ থাকিব। সিহঁতৰ মাজৰ কোণটো 0 ডিগ্ৰী হ'ব, কিন্তু সিহঁতৰ দিশটো বেলেগ, দিশটো সমান নহয়। দিশ সমান নহয়। ঠিক আছে, দিশটো সমান নহয়। চোৱাচোন, এটা ভেক্টৰ ইফালে গৈ আছে আৰু আনটো ভেক্টৰ ইফালে গৈ আছে। তো সমান্তৰালত কি হয়? সিহঁতৰ মাজৰ কোণ 0 ডিগ্ৰী, লগতে দিশটো একে থাকে। অসমান্তৰালত কি হয়? সিহঁতে সমান্তৰালটো হয়, 0 ডিগ্ৰীটো থাকিব সিহঁতৰ কোণটো, সিহঁতৰ দুটাৰ মাজৰ কোণ 0 হ'ব, কিন্তু লগতে কি হয়? দিশটো সমান নহয়। এটা ইফালে গ'লে আনটো ইফালে যাব দেই। চ' অসমান্তৰাল বুলি কোৱাৰ লগে লগে পাহৰি নাযাবা আকৌ যে মানে দুটা ভেক্টৰটো সমান্তৰাল নহ'লে অসমান্তৰাল, তেনেকৈ একো নহয়।
দিশটো জাষ্ট উল্টা সেইকাৰণে মই এইটো একেলগে দিছোঁ তো ইয়াক আমি কওঁ এণ্টি পেৰেলেল ইংৰাজীত এণ্টি পেৰেলেল ভেক্টৰ হৈছে নামটোৰ পৰা লাগে যে সিহঁতে দুটা সমান্তৰাল নহ'ব কিন্তু সমান্তৰাল হয় কিন্তু দিশটো উল্টা থাকে চ' এনেকুৱা ধৰণৰ ভেক্টৰক আমি কি বুলি কওঁ অসমান্তৰাল ভেক্টৰ আই হোপ বস্তুটো ক্লিয়াৰ হৈছে ধুনীয়াকৈ অ'কে ইয়াৰ পাছত আহে আমাৰ বহুত জৰুৰী এটা ভেক্টৰ যাক আমি কওঁ একক ভেক্টৰ এই বহুত খতৰনাক জৰুৰী দেই একক ভেক্টৰ ইংৰাজীত আমি ইয়াক পঢ়োঁ ইউনিট ভেক্টৰ বুলি একক ইয়াৰ সংজ্ঞাটো শুনা প্ৰথমতে এনেকুৱা ভেক্টৰ যাৰ মান 1 হয় এনেকুৱা ভেক্টৰ যাৰ মানটো 1 হয় তাকে আমি একক ভেক্টৰ বুলি কওঁ মানে যিকোনো ভেক্টৰ যাৰ মান 1 হয় নহয় তাকে আমি একক ভেক্টৰ বুলি কওঁ বুজি পাইছানে বঢ়িয়া একদম মজা কথা বুজি পাইছা যদি আৰু একক ভেক্টৰৰ যোনটো চিনটো কেনেকুৱা হৈ চোৱা মই কৈছিলোঁ যে ভেক্টৰ এটা এইটো যদি ভেক্টৰ হয় ইয়াৰ ওপৰত কাৰ চিন এটা দিবলৈ কিন্তু একক ভেক্টৰৰ কেছটোত কি হৈ যায় এই কাৰ চিনটো টুপি নিচিনা হৈ যায় ঠিক আছে চ' একক ভেক্টৰৰ চিনটো অলপ বেলেগ হৈ যায় ইয়াতকৈ এনে নৰ্মেল ভেক্টৰবোৰক আমি এনেকৈ লিখোঁ কিন্তু একক ভেক্টৰ হৈ যোৱাৰ লগে লগে আমি কাৰ চিনৰ ঠাইত টুপি দিওঁ তেনেধৰণে যদি আৰু এটা ভেক্টৰ লওঁ ভেক্টৰ বি আৰু এইটো যদি এটা একক ভেক্টৰ হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ ওপৰত টুপিটো লগাই দিব পাৰোঁ ভেক্টৰ যদি চি হয় তেন্তে ইয়াত আমি টুপি লগাই দিম একক ভেক্টৰ বুজাবলৈ আমি এই টুপিটো ইউজ কৰোঁ হৈছে ক্লিয়াৰ হৈছে নহয় বস্তুটো ধুনীয়া কথা একদম ভাল লাগিল শুনি দেই একক ভেক্টৰৰ মান আমি এ বুলি ক'লোঁ ইয়াত চোৱা একক ভেক্টৰৰ বোলে বহুত এটা খতৰনাক কাম এটা আছে এই কামটো কি জানানে বোলে একক ভেক্টৰক আমি দিশ দেখাবলৈ ব্যৱহাৰ কৰোঁ কি ছাৰ একক ভেক্টৰক আমি দিশ দেখাবলৈ ব্যৱহাৰ কৰোঁ ইয়াৰ অৰ্থটো কি চোৱা একক ভেক্টৰৰ মান কিমান 1 আৰু একক ভেক্টৰ আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ বুলি কৈছোঁ দিশ দেখাবলৈ ইয়াৰ অৰ্থটো এইটো যে ভেক্টৰ এটাৰ কি থাকে মনত পেলোৱা প্ৰথমটো থাকে মান লগতে কি থাকে দিশ তাকে আমি একক ভেক্টৰ বুলি কওঁ হৈছে এতিয়া চোৱা ইয়াত ভেক্টৰ মানটো কিমান হ'ব কৈছিলোঁ একক ভেক্টৰৰ 1 পূৰণ দিশ এতিয়া 1ৰ লগত যিকোনো বস্তু যেতিয়া পূৰণ কৰোঁ এই বস্তুটোকে আমি পাওঁগৈ চ' 1ৰ লগত যদি দিশটো পূৰণ কৰি দিওঁ আমি দিশ পামগৈ হয়নে চ' ইয়াত আমি কি গম পালোঁ যে এই ভেক্টৰটো দিশ ওলাইছেগৈ ইয়াৰ মানটো কি হৈছে দিশ বুজাইছে 1টোতো গায়ব হৈ গ'ল কাৰণ 1টো ইয়াৰ লগত পূৰণ হৈ গ'ল হয়নে চ' আমি কি ক'ব পাৰোঁ যে একক ভেক্টৰটো আমি দিশৰ কাৰণেহে ব্যৱহাৰ কৰোঁ বুলি ক'ব পাৰোঁ নাই কাৰণ ভেক্টৰ ইকুৱেল দিশ ওলাইছে চোৱা ভেক্টৰ ইকুৱেল দিশ ওলাইছেনে কাৰণ ভেক্টৰত মান আৰু দিশ থাকে মানটো 1 হয় একক ভেক্টৰ 1ৰ লগত দিশ পূৰণ কৰিলে দিশ পাম নাই তো আমি কি গম পালোঁ যে ভেক্টৰ ইকুৱেল দিশ মানে ইয়াৰ পৰা কি গম পালোঁ যে একক ভেক্টৰটো দিশ হয় গম পাইছা নাই ধৰিব পাৰিছা নাই একক ভেক্টৰটো আমি দিশ দেখাবলৈ ব্যৱহাৰ কৰোঁ চ' ইয়াত আমি পালোঁ ভেক্টৰ ইকুৱেল দিশ এনে যিকোনো ভেক্টৰ এটা লৈ লোৱা ভেক্টৰ এ যিহেতু এইটো এটা একক ভেক্টৰ হয় টুপি এটা আহিব ইকুৱেল দিশ তো ইয়াৰ পৰা আমি কি গম পালোঁ
যে এই ভেক্টৰটো দিশ দেখাবলৈ আমি ব্যৱহাৰ কৰোঁ বুলি ক'ব পাৰোঁ হয়নে বুজি পালা নাই নাই পোৱা ইয়াত চোৱা ইয়াত এটা ললো মই ভেক্টৰে এইবাৰ এইটো একক ভেক্টৰ নহয় দেই এতিয়া ইয়াত মান থাকিব লগতে দিশ থাকিব হয়নে ঠিক আছে যিকোনো এটা ভেক্টৰৰ মানটোক আমি মডুলাছ দি মেলি লিখিব পাৰোঁ বুলি মই দেখাইছিলোঁ অলপ আগতে দেখাইছিলোঁ নে এ মডুলাছ পূৰণ দিশ দিশৰ জেগাত আমি একক ভেক্টৰটো ব্যৱহাৰ কৰিব পাৰিম নে কাৰণ একক ভেক্টৰটো আমি দিশ দেখাবলৈ ব্যৱহাৰ কৰোঁ কৈছিলোঁ চোৱা একক ভেক্টৰটো কি হৈছে দিশ হৈছে সো এইকাৰণে এই দিশৰ জেগাত আমি এ কেপ লিখি দিম হাই হাই মানে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে ভেক্টৰ এক আমি মডুলাছ এ আৰু একক ভেক্টৰ এ বুলি লিখিবও পাৰোঁ এইটো আৰু এইটো একেই হ'ব ধৰিব পাৰিলা নাই নাই পৰা আৰু এটা চোৱা এইবাৰ লৈছোঁ মই ভেক্টৰ বি ভেক্টৰৰ মান থাকে মানটো আমি মডুলাছ দিব পাৰোঁ লগতে দিশ থাকে দিশটো আমি বিৰ একক ভেক্টৰটো লগাই দিম কাৰণ যিকোনো ভেক্টৰ একক ভেক্টৰ থাকিবই এইটো জানি লোৱা দেই তো ইয়াত আমি লগাই দিম বি কেপ বুজি পালা ই কি বুজাব মডুলাছ বি এ কি বুজাব মান বুজাব বি কেপে কি বুজাব হি দিশ বুজাব ক্লিয়াৰ হৈছে কাৰণ ভেক্টৰ হয় হি ভেক্টৰত মান থাকে লগতে দিশ থাকে ই মানটো বুজাব ই দিশটো বুজাব ক্লিয়াৰ হৈছে নে বস্তুটো বঢ়িয়া একদম ফ্যান্টাস্টিক ওয়ান্ডাৰফুল মই কেমেৰাটো চাইছো যে বস্তুটো আহিছে নাই ধৰিব পাৰিছা ন মজা কথা যদি ধৰিব পাৰিছা যদি ধৰিব নাই পৰা উপায় নাই গিলাস এটাত পানী লোৱা পানীটো খাই দিয়া আৰু লগতে অলপ মুখটো মাৰি লোৱা কাৰণ টোপনি হামিয়া হামিয়া চাই আছে চাগে ভিডিঅটো হয় নাই ভেক্টৰ v ইকুৱেল মডুলাছ a পূৰণ b গম পালা বঢ়িয়া তো আমি কি কৰিলো যে যিকোনো ভেক্টৰক আমি এইটো আকাৰত লিখিব পাৰোঁ এটা আমি গম পাই গলো যদি ভেক্টৰ b দিয়া থাকে তেতিয়া হলে আমি ইয়াকো এইটো আকাৰত লিখিব পাৰোঁ তেনে ধৰণে ভেক্টৰ c যদি থাকে ইয়াকো আমি এই আকাৰত লিখিব পাৰোঁ হৈছে বঢ়িয়া কথা মজা কথা বঢ়িয়া এটা এটো লো ভেক্টৰ a ইকুৱেল মডুলাছ a ইউনিট ভেক্টৰ এটো এই ভেক্টৰটো যদি মোক দিয়া থাকে আৰু মোক যদি খুদে মই কৈছো নহয় যিকোনো ভেক্টৰৰ আমি একক ভেক্টৰ উলিয়াব পাৰো কলুনে মই সো হেকানে কি হৈছে ভেক্টৰ এৰ যদি মোক খুদে একক ভেক্টৰ উলিয়াই দেখা তেতিয়া মই কি কৰিম এইটো ইয়াৰ লগত পূৰণ হৈ আছে ইয়াক ইফালে পঠিয়াই দিম ই হৈ যাব ভেক্টৰ a ই তললৈ গুচি যাব কাৰণ পূৰণ হৈ আছে ইকুৱেল একক ভেক্টৰ তো আমি একক ভেক্টৰ উলোৱা ফৰ্মুলাটো হৈছে আমাৰ এইটো লিখি ৰাখেগা इसको लिखी रखेगा দেই একক ভেক্টৰ উলোৱা আমাৰ ফৰ্মুলাটো হৈছে এইটো বুজি পালা সাগে একক ভেক্টৰ আমি এনে ধৰণে উলাব পাৰেগা দেই ইয়াৰ বিষয় মই আৰু কৰি দিম कभी कभी मेरे दिल में ख्याल आता है जैसे तुमको এইবাৰ আমি কাৰ্টেজিয়ান অক্ষত কৰি চাও কাৰ্টেজিয়ান অক্ষ এই x y z যে অক্ষ থাকে এটোকে আমি কাৰ্টেজিয়ান অক্ষ বুলি কওঁ কাৰ্টেজিয়ান অক্ষ ইয়াত মই আকিলো এটো আমাৰ x এটো x এটো y হৈছে x অক্ষ y অক্ষ হৈছে বুজি পাইছে ইয়ালে ওকে এতিয়া মই এটা একক ভেক্টৰ ললো এনে ধৰিলা যিকোনো এটা একক ভেক্টৰ ললো x অক্ষৰ ফালে তো ইয়াৰ পৰা মই সৰু এটা ভেক্টৰ আকিলো x অক্ষৰ ফালে এটা আমাৰ অৰিজিনটো দেই আদি বিন্দুটো মই ইয়াৰ পৰা সৰু এটা ভেক্টৰ ললো যাৰ মানটো 1 হয় সো হিকানে মই ইয়াক কলো একক ভেক্টৰ হৈছে যেহেতু হি x অক্ষৰ ফালে আছে মই একানে x কেপ বুলি লিখি দিছো কাৰণ x অক্ষৰ ফালে আছে যে হিকানে x বুলি লৈছো ইয়াৰ পৰা ইয়ালৈ 1 এটো হ'ব
দিশটো বুজাবলৈ মই এক্স কেপ লৈ ল'লোঁ এই বুজি পাইছা নাই নাই পোৱা নি চোৱা এই ভেক্টৰটোৰ নাম দি দিয়া এ এই সৰু ভেক্টৰটোৰ কেপ এ কেপ কাৰণ একক ভেক্টৰ হয় বুলি কৈছোঁ চ' ভেক্টৰত মান থাকে লগতে দিশ থাকে দিশটো কোনফালে আছে এক্স অক্ষৰ ফালে তো এক্স হৈছে তো ইয়াকে মই এক্স বুলি লিখিব পাৰোঁ নাই এ কেপ ইকুৱেল এক্স বুজি পালা এতিয়া চৰি এ কেপ ইকুৱেল এক্স বুজি পালা নাই এক্সটো কি হয় দিশ দিশ বুজাইছে ধৰিব পাৰিছে বঢ়িয়া আৰু y অক্ষৰ ফালেও মই সৰু এটা ভেক্টৰ লৈ লৈছোঁ y অক্ষৰ ফালে এতিয়া y অক্ষৰ ফালে ভেক্টৰৰ নামটো মই দি দিছোঁ b তো কি হ'ব যেহেতু ভেক্টৰত মান থাকে লগতে সি y অক্ষৰ ফালে গৈ আছে দিশটো y কাৰণ একক ভেক্টৰ লৈছোঁ যে মানটো 1 সো এইটো হৈ গ'ল b কেপ ইকুৱেল y b কেপ ইকুৱেল y বুজি পাইছে ইয়ালৈ বঢ়িয়া কথা মজা কথা বুজি পাইছা নাই সো ইয়াত x অক্ষৰ ফালে মই সৰু এটা ভেক্টৰ ললোঁ ভেক্টৰ a y অক্ষৰ ফালে সৰু এটা ভেক্টৰ ললোঁ ভেক্টৰ b আৰু মই হেতক কৈছোঁ হেতে একক ভেক্টৰ হয় তেতিয়া আমি কি পালো অকল দিশটো পাইছো যে হি x অক্ষৰ ফালে গৈ আছে হেতু পাইছো তেনে ধৰণে y অক্ষত যেতিয়া মই ভেক্টৰটো ৰাখি চালো একক ভেক্টৰটো লাষ্টতে মই কি পালো y পালো y টোৱে কি বুজাইছে যে y অক্ষৰ ফালে দিশটো আছে হৈছে এটা এইটোকে ইমান ধৰণৰ কনফিউজন নাথাকিবলৈ কি কৰো আমি কোনোবা এটা ভেক্টৰ যদি x অক্ষৰ ফালে থাকে তাক আমি স্মল লেটাৰ i চিনেৰে দেখাও যেনে মই ধৰি লৈছো মই বুলে x অক্ষৰ ফালে 5 মিটাৰ হৰণ কৰিলো x অক্ষৰ ফালে 5 মিটাৰ হৰণ কৰিলো এতিয়া মই এইটোক দেখাবলৈ x অক্ষৰ ফালে মই x নিলিখো ইয়াত যে x অক্ষৰ ফালে মই গৈ আছিলো তেনেকৈ নিলিখো মই 5 ৰ লগত কি কৰি দিম লাহেকে i টো লগাই দিম তো ই কি বুজাব 5 টোৱে বুজাব যে মই x অক্ষৰ ফালে 5 মিটাৰ হৰণ কৰিছো লগতে মই x ৰ ফালে গৈ আছো বুলি কেনেকৈ গম পাম i ৰ পৰা গম পাম সো i টো দেখাৰ লগে লগে গম পাই যাবা যে ভেক্টৰটো x অক্ষৰ ফালে আছে ঠিক আছে তেনে ধৰণে এইটো y টোক আমি ইমানটা কনফিউজন নাথাকিবলৈ আমি j বুলি চিনেৰে দেখা j চিনেৰে মানে একেটা হৰণটোকে যদি মই এইবাৰ y অক্ষৰ ফালে যদি কৰা হলে 5 মিটাৰ বুলে মই y অক্ষৰ ফালে গৈছো তেতিয়া এইটো যদি মই ভেক্টৰ আকাৰত যদি লিখিব বিচাৰো মই ইয়াত কি কৰিম 5 মই y অক্ষৰ ফালে গৈছো বুলি এনেকৈ নিলিখাকে মই 5 ৰ লগত লাহেকে j টো লগাই দিম বহুতে বুজি নাপালে মানে মই এইটো ক'ব বিচাৰিছো যে কোনোবা এটা ভেক্টৰ যদি x অক্ষৰ ফালে থাকে বা x অক্ষৰ ফালে যদি গৈ আছে তাৰ দিশটো আমি বুজাবলৈ i চিনটো ব্যৱহাৰ কৰো ধৰিব পাৰিছা বঢ়িয়া আৰু যদি কোনোবা এটা ভেক্টৰ y অক্ষৰ ফালে যদি গৈ আছে তাৰ দিশটো বুজাবলৈ মই j চিনটো ব্যৱহাৰ কৰো ধৰিব পাৰিলা নহয় সো মই কি কলো যে x অক্ষৰ ফালে দিশ বুজাবলৈ আমি i চিনটো ব্যৱহাৰ কৰো y অক্ষৰ ফালে j চিনটো আমি ব্যৱহাৰ কৰো ধৰিব পাৰিছা x অক্ষৰ ফালে যদি কোনোবা গৈ আছে তাৰ দিশটো বুজাবলৈ আমি i ব্যৱহাৰ কৰো y অক্ষৰ ফালে যদি কোনোবা এটা বস্তু গৈ আছে আৰু এই দিশটো যদি মই বুজাব বিচাৰো তেন্তে মই j ব্যৱহাৰ কৰো হৈছে লগতে মই z অক্ষৰ বিষয়ে কৈ দিও z টো এনেকৈ ওলাই আহিব বৰ্ডৰ বাহিৰত এনেকৈ তো হিতে হিজনৰ ইয়াৰ লগত 90 ডিগ্ৰী আকৌ ইয়াৰ লগতো 90 ডিগ্ৰী বনাই আমি জানো এটো কাৰ্ডিজিয়ান অক্ষবোৰত কি হয় তিনটা অক্ষটোৰ মাজত 90 ডিগ্ৰী কোণ থাকে হয় নাই সো এই কাৰণে হি এনেকৈ সিধা বৰ্ডৰ পৰা বাহিৰত ওলাই যাব ওকে আৰু জেট অক্ষৰ ফালে যদি কোনোবা এটা বস্তু গৈ থাকে তাৰ দিশটো আমি k চিনেৰে দেখাও ক্লিয়াৰ হ্যাপেনিং মজা x অক্ষৰ ফালে i y অক্ষৰ ফালে j আৰু z অক্ষৰ ফালে আমি k চিনেৰে দেখাও ক্লিয়াৰ হৈছে বঢ়িয়া আৰু i আৰু j কেটো কি হয় এটা একক ভেক্টৰ পাহৰি নাযাবা আমি ইয়াত দুটা বস্তু গম পালো এটো x এটো y z টো মই এনেকৈ আঁকি দিব নোৱাৰো হাৱাত সেইকাৰণে মই ইয়াতে আঁকি দিছো তো z যদি x অক্ষৰ ফালে মই যাও ইয়াৰ দিশটো বুজাবলৈ মই i ব্যৱহাৰ কৰো y অক্ষৰ ফালে যদি মই যাও
ইয়াৰ দিশটো বুজাবলৈ মই জে ব্যৱহাৰ কৰোঁ জেড অক্ষৰ ফালে মই যদি যাওঁ ইয়াৰ দিশটো বুজাবলৈ মই কে ব্যৱহাৰ কৰোঁ হৈছে বঢ়িয়া এতিয়া আই জে আৰু কে এইবোৰক কওঁ আমি অৰ্থগনেল ভেক্টৰ অৰ্থগনেল ভেক্টৰ আৰু মনত ৰাখিবা আই আৰু জে আৰু কেটো কি হয় এটা একক ভেক্টৰ সো সিহঁতৰ যদি মই মান লাগে আই মডুলাছ লিখিব পাৰোঁ একক ভেক্টৰৰ মান কিমান হয় 1 জে মডুলাছ লিখিব পাৰোঁ জেৰ মান কিমান হ'ব 1 কাৰণ একক ভেক্টৰে হয় নামটোহে বেলেগ সি y অক্ষৰ ফালে আছে সি x অক্ষৰ ফালে আছে হয় নাই কে মডুলাছ মানে জানাই নহয় ভেক্টৰৰ মানটো দেখাবলৈ আমি এই চিনটো ব্যৱহাৰ কৰোঁ সো ইয়াৰো মান হৈ গ'ল 1 তো আমি ইয়াৰ পৰা গম পালোঁ যে আই জে আৰু কে এৰ মান কিমান হয় 1 হয় তিনিটাৰে 1 ওকে সো ইয়াকে কিতাপত লিখা থাকে এনেধৰণে আই ইকুৱেল জে ইকুৱেল কে ইকুৱেল 1 এইটো চাই কিছুমানে কনফিউজ হৈ যায় হৈছে বঢ়িয়া সো এইটো বুজিলোঁ আমি আই জে আৰু কেৰ কথা তো আইটো দেখাৰ লগে লগে আমি কি গম পাম আচ্ছা এক্স অক্ষৰ ফালে গৈ আছে জেটো দেখাৰ লগে লগে আমি কি গম পাম আচ্ছা ৱাই অক্ষৰ ফালে গৈ আছে কেটো দেখাৰ লগে লগে আমি কি গম পাম আচ্ছা জেড অক্ষৰ ফালে গৈ আছে ঠিক আছে দিশ দেখাবলৈ আমি অকল ব্যৱহাৰ কৰতাহে এইটো আছিলে কাৰ্টেছিয়ান অক্ষত একক ভেক্টৰ